আজিৰ পৰা প্ৰায় 2 মাহৰ আগত মোৰ চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ আৰু এই 2 মাহতে মোৰ চেনেলটো মই কেনেকৈ মনিটাইজ কৰালোঁ মই আপোনালোকক দেখাম। ইতিমধ্যে মোৰ চেনেলটো মনিটাইজ হৈছে। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল আৰু আজি মই আপোনালোকক ইউটিউব ৰিলেটেড দুটামান কথা ক'ম। আপোনালোকে যদিহে আপুনি এজন ইউটিউবাৰ হ'ব বিচাৰে বা যদি আপুনি এজন ইউটিউবাৰ হয় বা আপুনি নতুনকৈ চেনেল এটা আৰম্ভ কৰিব বিচাৰিছে বা কৰিছে ইতিমধ্যে, আপোনাক মই এনেকুৱা দুটামান আজি গুৰুত্বপূৰ্ণ কথা ক'ম যিকেইটা কথা আপুনি ভালদৰে যদি শিকি ল'ব পাৰে বা ভালদৰে বুজি উঠিব পাৰে বা ভালদৰে জানি লয়, মোৰ বিশ্বাস যে আপুনি খুব সোনকালে আপোনাৰ ইউটিউব চেনেলটো আপোনালোকে গ্ৰ' কৰিব পাৰিব। আৰু যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, ডিজিটেল যুগ, বহুত ল'ৰা ছোৱালী আচলতে এই ছ'চিয়েল মিডিয়াৰ যোগেদি বিভিন্ন ধৰণৰ কাম কৰি আহিছে, পইচা ঘটি আছে। আৰু সঁচা কথা যে ছ'চিয়েল মিডিয়াত পইচা আছে, কিন্তু অলপ ধৈৰ্য লাগিব আৰু অকণমান কাম কৰাৰ প্ৰতি সেই আগ্ৰহ হেঁপাহটো লাগিব। তো মই আৰম্ভ কৰিছোঁ আজি মোৰ ইউটিউব জাৰ্ণি। আজিৰ পৰা প্ৰায় 2 মাহৰ আগত মোৰ চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ আৰু এই 2 মাহতে মোৰ চেনেলটো মই কেনেকৈ মনিটাইজ কৰালোঁ মই আপোনালোকক দেখাম। ইতিমধ্যে মোৰ চেনেলটো মনিটাইজ হৈছে আৰু যিসকল মোৰ ভিউ আছে গম পায়। মই কৈছোঁ পুনৰবাৰ যে মোৰ চেনেলটো ইতিমধ্যে আজি যোৱা এসপ্তাহৰ পূৰ্বে মনিটাইজেশ্যন এনেবল হৈছে। আৰু কেনেকৈনো মই কৰিলোঁ বা 2 মাহতে কেনেকৈ সম্ভৱ হ'ল সেয়া মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আৰু যদি আপুনি এজন ইউটিউবাৰ হয়, তো মোৰ ভিডিঅ'টো আপোনালোকে আপুনি শেষলৈকে চাই যাব, স্কিপ নকৰিব, কাৰণ মই বহুতকেইটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কথা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এই কথাকেইটা যদি ফ'ল' কৰে, আপোনালোকে গম পাব যে আচলতে মই কেনেকৈ কৰিলোঁ। মই আপোনালোকক পোনপ্ৰথমেই ক'ম দুটা এপছ, যিকেইটা এপছৰ জৰিয়তে আচলতে আপুনি ইউটিউবত খুব সোনকালে খুব স্পীডত আপুনি গ্ৰ' কৰিব পাৰিব। আৰু এই এপকেইটা খুবেই প্ৰয়োজনীয়, খুবেই ইম্পৰ্টেণ্ট, আৰু কোনো থাৰ্ড পাৰ্টি এপছ নহয়, এইকেইটা ইউটিউব চাৰ্টিফাইড এপ হয়। আৰু এই এপকেইটা আপোনাৰ মোবাইলত যদি ইনষ্টল নাই বা আপোনাৰ কম্পিউটাৰত যদি আপোনাৰ ডেস্কটপত যদি এই এপছকেইটাৰ লগত আপোনাৰ ইউটিউব একাউণ্টটো লিংক নাই, তেতিয়াহ'লে আপুনি বহুত শ্ল'লি আপুনি গ্ৰ' কৰিব লাগিব। এই এপছকেইটাৰ জৰিয়তে আপুনি বহুত স্পীডত আপুনি গ্ৰ' কৰিব পাৰিব ইউটিউবত। মই আপোনালোকক আজি এপছকেইটাৰ ৰিভিউ ধুনীয়াকৈ দিম, আচলতে কেনেকৈ ইয়াত কাম কৰিব, কেনেকৈ আপুনি এপছকেইটাৰ জৰিয়তে আপোনাৰ সহায় হ'ব। তো মই আৰু ইউটিউবৰ তাত বহুকেইটা কথা ক'ম যে কপিৰাইটনো কি বস্তু আৰু কপিৰাইট কেনেকৈ লাগে, কেনেকুৱা ধৰণৰ কণ্টেণ্ট দিব লাগে, সকলোখিনি কথা আপোনালোকক মই আজি বুজাবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। ব'লক ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। মই পোনপ্ৰথমে আপোনালোকৰ মোবাইল স্ক্ৰীণত মই আপোনালোকক গোটেই সম্পূৰ্ণ এপছকেইটাৰ বিষয়ে আপোনালোকক বুজাই দিম। এয়া আপোনালোকে স্ক্ৰীণত দেখিছে, এইটো মোৰ চেনেল মিডল ক্লাছ চালা। আৰু চেনেলটোৰ আপোনালোকে এই গোটেই এনালিটিকখিনি দেখিছে, ভিউজ, ৱাচ টাইম, ছাবস্ক্ৰাইবাৰ প্লাছ এষ্টিমেট ৰেভিনিউ যিটো দেখাইছে। এষ্টিমেট ৰেভিনিউ হৈছে এইটো মোৰ ৰেভিনিউ নতুনকৈ জেনেৰেট হৈছে $3.68। যিহেতু মোৰ চেনেলটো এসপ্তাহৰ আগতে মনিটাইজ হৈছে। আৰু এইটো YT ষ্টুডিঅ'ত আপোনালোকে সকলো বস্তু এনেকৈ বিতংভাৱে চাব পাৰিব যে মোৰ চেনেলটোৰ ৰিয়েল টাইম ভিউজ কিমান আহিছে বা কোনটো ভিডিঅ' কেনেধৰণে ৰেংক কৰিছে। আপোনালোকে সকলো ধৰণৰ বস্তু ইয়াত ধুনীয়াকৈ চাব পাৰিব। অডিয়েঞ্চ আচলতে কোনটো এজ কেটেগৰীৰ মানুহে মোৰ ভিডিঅ'বিলাক চাইছে, লগতে কোনটো টাইমত আচলতে মোৰ আটাইতকৈ বেছি ভিডিঅ'ৰ ভিউজ গৈছে বা কোনটো টাইমত ভিডিঅ' আপলোড কৰিলে মোৰ চেনেলটোৰ ভিউজ সোনকালে আহে বা বেছিকৈ আহে, সকলো বস্তু আপোনালোকে ইয়াত ধুনীয়াকৈ চাব পাৰিব। আৰু লগতে মোৰ চেনেলৰ ভিডিঅ'বিলাক কোন কোন অডিয়েঞ্চে চাইছে বা ইয়াত আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ চেনেল ইয়াত দেখাইছে। এই চেনেলৰ যিখিনি ভিউৱাৰ্ছ বা ফলোৱাৰ্ছ, এই ভিউৱাৰ্ছখিনি মোৰ চেনেলৰ ভিডিঅ'বিলাক চাইছে আৰু তেখেতলোকে আচলতে কি ইণ্টাৰেষ্টেড, কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ ইণ্টাৰেষ্টেড, আপোনালোকে তাৰ পৰা অনুমান কৰি আপোনালোকে সেইমতে ভিডিঅ' বনাব পাৰিব। তাৰপিছতে আনটো এপছ হৈছে VidIQ। আৰু দেখিছে আপোনালোকে এইটো ইউটিউব চাৰ্টিফাইড এটা এপ হয়। আপোনালোকে
গুগল প্লে ষ্ট'ৰত গৈ আপুনি ভিড IQ চাৰ্চ কৰিব। ভিড IQ চাৰ্চ কৰাৰ লগে লগে আপুনি এই লগ'টো দেখিব আৰু এই এপছটো ডাউনলোড কৰি লওক। আপোনালোকে মোবাইলত হ'লেও কৰিব পাৰিব বা নতুবা আপোনাৰ কম্পিউটাৰত হ'লেও এইটো কৰিব পাৰিব। কম্পিউটাৰত হ'লেও ধুনীয়াকৈ আপোনালোকে ইউটিউবৰ লগত ইমেইল আপোনাৰ যি চেনেলৰ ইমেইলটো দি আপোনালোকে লগ ইন কৰিব আৰু এই প্ৰথম স্ক্ৰীণখন দেখিছে এনেদৰে ওলাব আৰু তাত আপোনালোকৰ কেইটামান ৰেফাৰেঞ্চ আপোনাৰ ভিডিঅ'ৰ কেনেদৰে কি ভিডিঅ' আচলতে মানুহে এইকেইদিনত বেছি চাইছে এনেকৈ ধৰণৰ আপোনাৰ ৰেফাৰেঞ্চো দিব আৰু লগতে এইটো আপোনাৰ সম্পূৰ্ণ ফ্ৰী হয়। আপুনি পেড ভাৰ্জনো ইউজ কৰিব পাৰে। আপুনি ফ্ৰী ইউজ কৰিলেও আপোনাৰ বহুতখিনি সহায় হ'ব আৰু ইয়াত দেখিছে সম্পূৰ্ণ ভিডিঅ'বিলাক আপোনালোকে ওলাব এনেদৰে কি ভিডিঅ' আপোনালোকে আপলোড কৰা চেনেলৰ চব ইয়াত ধুনীয়াকৈ ওলাই যাব। আপোনাৰ চেনেলৰ লগত সম্পূৰ্ণ লিংক হৈ যাব বস্তুটো। তাৰপিছতে এটা ভিডিঅ' আপুনি এনেকৈ যেতিয়া খুলিব আপোনালোকে ওপৰত দেখা পাইছে যে টাইটেল আৰু ডেছক্ৰিপশ্যন আৰু তলত আছে আপোনাৰ টেগ। আচলতে এই এনেধৰণৰ টেগবিলাক লগাব লাগিব। আপুনি যিটো টপিকৰ ওপৰত ভিডিঅ'টো বনাইছে সেই ভিডিঅ'টোৰ ৰিলেটেড এনেই আজে বাজে নলগাব। সেই ভিডিঅ'টোত যি কথা কৈছে তাৰ ওপৰত আপুনি দুটামান টেগ আপোনালোকে এনেধৰণে লিখিব লাগিব। এই টেগকেইটা দিয়াৰ পাছত আপোনালোকৰ ভিডিঅ'টো তেতিয়াহে ৰেংক কৰিব। যেনেকৈ আমি ইউটিউবত ভিডিঅ' এটা চাওঁতে যেতিয়া এটা ভিডিঅ'ৰ তলত আনটো ভিডিঅ' ওলায় বা কোনোবা চাৰ্চ কৰিলে মোৰ ভিডিঅ'টো প্ৰথমে ওলায়, এইটো হৈছে ৰেংক বুলি কয়। আপোনালোকে দেখিছে ইয়াত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব। স্ক্ৰীণত দেখি আছে যে টাইটেল লেংথ 60 মানে 60টাৰ ওপৰত টাইটেলটো লিখিব নালাগে 60 টেক্সটৰ ওপৰত বা তেনেদৰে ডেছক্ৰিপশ্যনত কিমানটা টেক্সটৰ ভিতৰত ডেছক্ৰিপশ্যনটো লিখিব লাগে বা ডেছক্ৰিপশ্যনত হেছটেগ কেনেকৈ লগাব লাগে, তাৰপিছতে টেগ লাইন কেনেকৈ দিব লাগে। আপোনালোকে দেখিছে মই টেগ লাইন কেনেকৈ লগাইছোঁ। এইটোৱে আছিলে ভিড IQ এপছটোৰ সম্পূৰ্ণ ডিটেইলছ। আপোনালোকে টাইটেলত কেনেকৈ টেগ লগাব, ডেছক্ৰিপশ্যনত কেনেকৈ টেগ লাগিব, সকলো বস্তু আপোনালোকে ইয়াত অপটিমাইজ কৰি চাব পাৰিব। আপোনালোকক দেখালোঁ, আপোনালোকে চালে যে দুটা এপছ, এটাৰ নাম হৈছে YT ষ্টুডিঅ' আৰু আনটোৰ নাম হৈছে ভিড IQ। এই দুটা এপছ ইউটিউবৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট, কিয়নো আপোনালোকক ইতিমধ্যে মই দেখাই দিলোঁ যে YT ষ্টুডিঅ'ত আপোনালোকে বহুতখিনি কৰিব পৰা কাম আছে। যেনেকৈ আপুনি থাম্বনেইল চেঞ্জ কৰা বা আপুনি তাত বিভিন্ন ধৰণৰ টেগ হেছটেগ লগোৱা এইখিনি কাম ধুনীয়াকৈ আপোনালোকে কৰিব পাৰে আৰু তাত গোটেই বস্তুটো আপোনালোকে চাব পাৰে যে আপোনাৰ ইউটিউব চেনেলটোৰ ভিউজ আচলতে ক'ৰ পৰা আহিছে, ইউটিউব ৰিকমেণ্ডেশ্যনৰ পৰা আহিছে নে ছাজেষ্টেড ভিডিঅ'ৰ পৰা আহিছে নে ব্ৰাউজ ফিচাৰৰ পৰা আহিছে। এইকেইটা বস্তু আপোনালোকে জনাটো খুব দৰকাৰ, কাৰণ তেতিয়া আপুনি নিজৰ ইম্প্ৰুভমেণ্টটো কৰিব পাৰিব যে আচলতে মোৰ ভিডিঅ'টোত কমি কি ৰৈ গৈছে, যে মই কি কৰিলে আচলতে ইউটিউবে ৰিকমেণ্ড কৰিব বা ভিডিঅ'টো বেয়া হৈছে নে ভাল হৈছে সেইটো আপোনালোকে অনুমান কৰিব পাৰিব। তাৰপিছতে আনটো এপছ হৈছে ভিড IQ আৰু ভিড IQত আপোনালোকে সকলো কৰিব পাৰিব, যে চাব পাৰিব এতিয়া মানে হাই ৰেংক কৰি থকা যিটো টপিক বা চাৰ্চেবল টপিক আপোনালোকে তাত ৰিচাৰ্চ কৰি আপোনালোকে উলিয়াব পাৰিব যে আচলতে এই বস্তুটো ওপৰত ভিডিঅ'টো বনালে আচলতে ভিডিঅ'টো চলিব নে নচলে, আপোনালোকে সেইটো চাব পাৰিব। প্লাছ লগতে যে আপুনি যে টাইটেলটো লিখিছে ভিডিঅ'টোৰ, ডেছক্ৰিপশ্যন লিখিছে বা ডেছক্ৰিপশ্যনত হেছটেগ লগাব লাগে কেনেকৈ লগাব লাগে বা আপুনি টেগ লগাব লাগে ভিডিঅ'টোৰ ৰিলেটেড, সেই টেগটো আপুনি কেনেকৈ লগাব লাগে, আচলতে কিমানটা টেক্সটৰ ভিতৰত আপোনাৰ টাইটেলটো লিখিব লাগে, এইকেইটা সম্পূৰ্ণ তাত আপোনালোকে ধুনীয়াকৈ দেখা পাব। কাৰণ তাত দিয়া আছে যে টাইটেল এটা ইউটিউবৰ টাইটেল 60টা ৱৰ্ডতকৈ মানে 60টা টেক্সটতকৈ বেছি হ'ব নালাগে, তাত দিয়া আছে। কাৰণ যিমান শ্বৰ্ট হ'ব মানুহে বিচাৰিবলৈ সিমান সুবিধা পাব। আৰু যেতিয়া আপুনি ভিডিঅ'টোৰ ৰিলেটেড যেতিয়া টেগ লগাব, যেনেকৈ মই যেনিবা আজি ভিডিঅ'টো বনালোঁ যে ইউটিউবত কেনেকৈ সোনকালে গ্ৰ' কৰিব পাৰি, তো মই সেই ভিডিঅ'টোৰ সেই কথাটোৰ ৰিলেটেড মই আচলতে ভিডিঅ'টো বনাইছোঁ না, তো সেই ভিডিঅ'টোৰ ৰিলেটেড মই টেগ লগাব লাগিব যে হাউ টু গ্ৰ' ফাষ্টাৰ অন ইউটিউব, এনেকৈ ধৰণে আমি টেগ লগাব লাগিব যাতে মানুহে যেতিয়া বিচাৰিব তেতিয়া মোৰ ভিডিঅ'টো যাতে মানে ৰেংক কৰে বা প্ৰথমে পায়। তো এই দুটা এপছ খুবেই বেছি ইম্পৰ্টেণ্ট। আৰু লগতে মই আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ যাওঁ, ইতিমধ্যে মই দুটা এপছ আপোনালোকে যদি কৰা নাই ইনষ্টল আপোনালোকে কৰি লওক মোবাইলত আজিয়েই। যদি আপোনালোকে ইউটিউবত কাম কৰিব বিচাৰিছে
আৰু এটা গুৰুত্বপূৰ্ণ কথা, 3 নম্বৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটোৱেই যে ইউটিউবৰ পলিচি মতে ইউটিউবত আপুনি কাম কৰিবলৈ হ'লে হয়তো আপোনাৰ নিজৰ ফেচটো দেখাওক, বাকী আপুনি কিবা বেলেগ ভিডিঅ' এডিটিং কৰি মেলি আপুনি কাম কৰিছে, নিজৰ ফেচটো দেখিব লাগিব, নহয় আপোনাৰ নিজৰ ভইচ থাকিব লাগিব। তেতিয়াহে ইউটিউবে আচলতে মানে মনিটাইজেশ্যনৰ পলিচিৰ আণ্ডাৰত মানে আপোনাৰ ভিডিঅ'টো পৰিব। যদি আপুনি বোলে বেলেগৰ পৰা ভিডিঅ' এটা তুলি ডাউনলোড কৰি লগাই ইউটিউবত আপলোড কৰিছে, হয়তো ভিডিঅ'টো ভিউজো আহি যাব পাৰে, চেনেলটো বহুত ভিউজো আহিব পাৰে, কিন্তু সেই চেনেলটো আপোনাৰ কোনোদিন ইউটিউবৰ মনিটাইজেশ্যন পলিচিৰ আণ্ডাৰত নপৰিব আৰু আপোনাৰ চেনেলটো কোনোদিন মনিটাইজ নহ'ব। তো এই কপিৰাইটৰ এই বস্তুবিলাক নকৰিব। যদি আপুনি সঁচাকৈ ভালদৰে কাম কৰিম বুলি ভাবিছে, আপুনি এখন ফটো লগাই যদি আপোনাৰ বেকগ্ৰাউণ্ডত যদি আপোনাৰ কথা কৈ থাকে, তথাপিও আপোনাৰ এইটো চেনেল মনিটাইজ হৈ যাব। যদি তেনেকুৱা কিছুমান ভিডিঅ' বহুত চেনেল আছে যাৰ চেহেৰা নেদেখে, অকল ভইচতে আচলতে মনিটাইজ হয়। আৰু ইউটিউবৰ পলিচিবিলাক তেনেকুৱাই। আপোনালোকে ইউটিউবত হেল্প চেণ্টাৰত গৈ আপুনি তাত চাব পাৰিব ইউটিউব পলিচিবিলাক, বা গুগলত চাৰ্চ কৰিলেও ইউটিউব পলিচিবিলাক আপুনি চাৰ্চ কৰিলে পাই যাব, পঢ়ি ল'ব। বা যদি ইংৰাজী ভালদৰে পঢ়িব নাজানে, আপোনালোকৰ ইমান সুবিধা আছে, সেই পলিচিবিলাক আপুনি স্ক্ৰীনশ্বট মাৰি লওক, বা স্ক্ৰীনশ্বট মাৰি পেলাই আপুনি গুগল ট্ৰেঞ্চলেটৰ পায়, ইংলিছ টু আছামিজ আপোনালোকে কৰি ল'ব, ধুনীয়াকৈ পঢ়ি ল'ব যে কি কি বস্তু ইউটিউবৰ আচলতে মনিটাইজেশ্যনৰ আণ্ডাৰত পৰে বা কোনটো কৰিলে মনিটাইজেশ্যন নহয়, আপোনালোকে এইটো চাই ল'ব পাৰিব। তো মই বাৰে বাৰে কৈছোঁ, বহুত অসমৰ বা গোটেই ভাৰতবৰ্ষৰ বা গোটেই পৃথিৱীৰ বহুত ল'ৰা ছোৱালী আচলতে এই ছ'চিয়েল মিডিয়া বা এই ডিজিটেল যি আমাৰ কাম, ইউটিউব হওক, ফেচবুক হওক, ভিডিঅ' বনাই কিবা কৰি নিজৰ লাইফটো পাৰ কৰি আছে বা ধুনীয়াকৈ চলি আছে। হয়তো আপোনালোকে দেখি আছে, এইটো ইমানো বেছি টান নহয় ভাবিবলৈ গ'লে, কিন্তু ইমানো বেছি সহজো নহয়। আপুনি প্ৰথম বুজিবলৈ চেষ্টা কৰিব লাগিব, তাৰপিছতে কিন্তু আপুনি কামটো কৰিবলৈ চেষ্টা কৰিব লাগিব সেই নীতি নিয়মৰ মাজেৰে। আৰু আপুনি হতাশ হ'ব নালাগিব কেতিয়াও। কেতিয়াবা ভিউজ আহিব। মোৰ এতিয়া চেনেলত কোনোবা এটা ভিডিঅ' 20,000, কোনোবা এটা ভিডিঅ' 2 লাখো ভিউজ হৈছে, কোনোবা এটা ভিডিঅ' হয়তো 50টাও ভিউজো যোৱা নাই। তাত ইউটিউবৰ ভুল নহয়, তাত হয়তো ক'ৰবাত নহয় ক'ৰবাত ভুলটো মোৰ আছে, যে মই মানুহে যিটো বিচাৰিছে বা মানুহে যি চাব বিচাৰিছে সেইমতে হয়তো মই ভিডিঅ'টো বনাব পৰা নাই বা ভিডিঅ'টো উপস্থাপন কৰিব পৰা নাই। তো সেই ক্ষেত্ৰতো ইম্প্ৰুভমেণ্টটো নিজে কৰিব লাগিব। তো আপুনি চেষ্টা কৰি যাওক সদায়, আৰু এইকেইটা এপছ আপোনালোকে ব্যৱহাৰ কৰক। মই আশাবাদী বা ময়ো বিশ্বাস কৰোঁ যে খুব সোনকালে আপুনিও আপোনাৰ চেনেলটো গ্ৰ' কৰিব পাৰিব। তো এইটোৱে আছিল এটা সৰু ভিডিঅ' আপোনালোকৰ বাবে। আৰু মই যিসকল আমাৰ নতুন ল'ৰা ছোৱালীয়ে ইউটিউবত ভিডিঅ' বনাব চেষ্টা কৰিছে বা বনাব বিচাৰে, মই তেওঁলোকৰ বাবে ভিডিঅ'টো বনালোঁ। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ বিভিন্ন ভিডিঅ' মই আপোনালোকৰ আগত বনাবলৈ চেষ্টা কৰিম। আৰু যদি এই এপকেইটাৰ বিষয়ে বিশেষ কিবা আপোনালোকে জানিব লগা আৰু ডিটেইলছত জানিব বিচাৰে, তেনেহ'লে কমেণ্ট কৰিব। মই ডিটেইলছত গোটেই বস্তুখিনি মই ছেপাৰেটকৈ বেলেগকৈ মই বনাই দিবলৈ চেষ্টা কৰিম।